আজির কবিতার শিরোনাম চিরচিনাকি বরখুন। রচনা ও আবৃত্তি মই আলী হুসাইন। এই বরখুন মোর চিরচিনাকি, আপন জনে কথা দি না রাখিলেও এই বরখুনে কেতিয়াও নামারে ফাঁকি। এই বরখুন মোর চিরচিনাকি। এই বরখুন যেন মোর পালিত, মোর হতেই নিবিড় বন্ধুত্ব। মই ঘৰৰ পৰা ওলালেই বন্ধু বন্ধু বুলি মাত লগাই মূৰৰ ওপৰত সৰকিব ধৰে। এই বৰষুণেই যেন মোৰ দেহৰক্ষক, মই ঘৰৰ পৰা ওলালেই আকাশৰ পৰা সৰকি মোক নিৰাপত্তা দিয়ে আৰু মই গন্তব্য পালেই নিজে নিজেই গুচি যায়। এই বৰষুণ যেন মোৰ শুভচিন্তক, সংসাৰ চাপত তাপিত মূৰটো যেন সদায় ঠাণ্ডা ৰাখিব বিচাৰে। সিয়ে হয়তো পাৰে প্ৰকাৰে সদায় মোৰ হতেই থাকিব খোজে। এই বৰষুণ জাকেই মোৰ বাবে কম্পাছ, ভোকৰ তাৰণাত দিগবিহীন নোহোৱাকৈ ওলালেই বাটতে এজাক বৰষুণ দি মোক কদবা বহিব দিয়ে আৰু সঠিক দিশত আগুৱাবলৈ সময় দিয়ে। এই বৰষুণ জাকেই হয়তোবা মোৰ দেহাৰ যত্নকাৰী, ভোকে পিয়াহে সদায় ইফাল সিফাল দৌৰা মোৰ এই ভাগৰুৱা দেহাটোক এজাক বৰষুণ দি হয়তো অলপ জিৰণি দিয়ে। কেতিয়াবা চৰ্দি কাহ জ্বৰ দি অকণমান বিশ্ৰাম ল'বলৈ সময় উলিয়াই দিয়ে। সেয়ে এই বৰষুণ মোৰ চিৰচিনাকি, আপোনজনে কথা দি নাৰাখিলেও ই কেতিয়াও নামাৰে ফাঁকি। এই বৰষুণ মোৰ চিৰচিনাকি। ধন্যবাদ।